दादा दीदी সবার সাথে ইনশাল্লাহ আমি দেওয়া সাক্ষাৎ আমার হয়ে থাকে কমসে কম দুঃখ বেদনাটা আমি জানার চেষ্টা করি কিছু দিক পাই বা না পাই ইসে হাটসিংমারিতে। তো এই নদীর প্রোটেকশন নিয়েই কিন্তু আজমল সাহেব এখানে আসছিল। এই নদীর প্রোটেকশন একজন আসি প্রতিবাদ করা গুলি দিয়ে বেড়া হচ্ছে মারছে তো মারছে, তারপরে এই মারা মৃতদেহের উপর তারা নাচা নৃত্য করছে। এক সপ্তাহর আগত থাই কংগ্রেস দল কৰি আছো। ইউটিউবৰ বহুত মানে দুৰ্নীতি কৰিছে। আমাৰ ধুবুৰী লোকসভা মানে গৰাখহনে কোনো কাম কৰা নাই আৰু মানে মিথ্যা কথা কয়ে মানুহৰ মানে নিরীহ মানুহৰ পৰা ভোট লৈছে আৰু তেখেতে মানে কোনো কাম কৰা নাই। ওয়ার্কারে আছিল বদরুদ্দিন আজমল সাহেবের এই আলিম ওলামাবিলাকৰ বাহিৰে কত আমি মানে ইউডিএফৰ ওয়ার্কার দেখা নাই। আজ এই আলিম ওলামাই যেতিয়া মানে কংগ্রেছত জয়েন কৰিছে সবে, অকল তিনিটা আলিম ওলামা বাদে সবে কংগ্রেছত জয়েন কৰিছে। মানে প্ৰত্যেকটা মাদ্রাসাৰ পৰা এজন এজন কৰি আহিছে আৰু বাকি সবে জয়েন কৰিছে। তো ইয়াৰ অর্থ হল বদরুদ্দিন আজমল সাহেব এই মানকাত ওই ধুবুৰী ডিস্ট্রিক্টৰ পৰা অখ্যাত হৈ গৈছে অলরেডি। আমাক আৰু কাউন্টিঙৰ কাৰণে অপেক্ষা কৰি থাকিব নালাগিব ইনশাল্লাহ। আমি অলরেডি আজিৰ পৰা জিকিছোঁ বুলি আমি মানে ভাবি লৈছোঁ। আজি মানকাছাৰ বিধানসভা সমষ্টিৰ বিভিন্ন এলেকাৰ আমাৰ আলিম ওলামাসকলে কুপাটিত একলগ হৈ প্ৰায় 350 আলিম ওলামা একেলগে হৈ আনুষ্ঠানিকভাৱে আজি কংগ্ৰেছক যোগদান দিছে আৰু AIDF-ক নিধন কৰি কংগ্ৰেছৰ চৰকাৰ আনাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আজি সকলো উপলব্ধি কৰিছে যে AIDF দলে অকল ফাঁকি ফুকাৰে আমাৰ ধৰ্মীয় লাইনত কথা কৈ আমাৰ সংখ্যালঘু লোকসকলক বিপদে পৰিচালিত কৰি আছে। আজি তেওঁলোক উপলব্ধি কৰিছে যে বিজেপিক সহায় কৰাৰ কাৰণে AIDF দলে কি ধৰণৰ ষড়যন্ত্ৰ কৰি আছে আৰু সেইটো সকলো চকুত ধৰা পৰিছে। আৰু সেইভাৱে আজি সকলো AIDF-ৰ আলেম ওলামা AIDF দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে আৰু তেওঁলোকৰ নেতৃত্বত গোটেই বিধানসভা সমষ্টিত আজিৰ পৰাই প্ৰচাৰ অভিযান আৰম্ভ হ'ব। মোৰ বিশ্বাস যে AIDF দল মানকাছাৰ সমষ্টিৰ পৰা 5% ভোট দিব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।